আজি আপোনালোকক মোৰ এই ভিডিঅ'ত স্বাগতম জনাইছোঁ যিসকলে এইবাৰ NEPৰ আণ্ডাৰত পৰীক্ষা দিছে বা এইবাৰে হওক বা নেক্সট থাৰ্ড চেমত যিসকল আছে তেওঁলোকৰ কাৰণেই হওক সাধাৰণতে এইবাৰৰ পৰা যিবিলাক আপোনালোকৰ এক্সামিনেশ্যনৰ বিশেষকৈ মাৰ্কছৰ যিখিনি মাৰ্ক আপোনালোকৰ সেইখিনিত অলপমান ইফাল সিফাল কৰা হৈছে আৰু সময়খিনি যিহেতু আপোনালোকে গম পাইছে যে আগতে পৰীক্ষা যদি 3 ঘণ্টা হৈছিলে 100 মাৰ্কছৰ বা 80 মাৰ্কছৰ পৰীক্ষাটোত আজিকালি যেহেতু 2 ঘণ্টাৰ পৰীক্ষা আৰু লগতে আপোনালোকৰ 60 মাৰ্কছ আপোনালোকৰ লিখিব লাগে গতিকে এই ক্ষেত্ৰত সাধাৰণতে আপোনালোকৰ বহুতৰে মনত কেইটামান প্ৰশ্ন আছিল যে যেটো 60 মাৰ্কছৰ কৰা হ'ল বা আগতে যেটো 100 আছিল তাত আপোনালোকৰ 5 মাৰ্কছ আছিল থাৰ্ড এতিয়া আপোনালোকৰ প্ৰশ্নটো আছিল যে আগতে যেটো 100 মাৰ্কছত 30 আপোনালোকৰ 5 মাৰ্কছ আছিল গতিকে এতিয়া আপোনালোকৰ যি 5 মাৰ্কছ হ'ব সেই 5 মাৰ্কছ বিলাক কিমান আসলতে 80 ত আপোনালোকৰ আগতে 80 সাধাৰণতে পৰীক্ষা কিছুসকলৰ হৈছিল আৰু তাত 24 আপোনালোকৰ 5 মাৰ্কছ আছিল আৰু এতিয়া সাধাৰণতে আপোনালোকৰ 60 হ'ব গতিকে 60 হোৱাৰ লগে লগে আপোনালোকৰ যেটো 5 মাৰ্কছ হ'ব সেই 5 মাৰ্কছ বিলাক সাধাৰণতে 18 হ'ব বা 15 হ'ব যেহেতু যদি আপোনালোকৰ 60 হয় তেতিয়াহলে 60 ক্ষেত্ৰত আপোনালোকৰ 18 5 মাৰ্কছ থাকিব আৰু যদি আপোনালোকৰ 80 যেনেকৈ আগতে 80 আছিল আৰু যিসকলৰ 60 তকৈ যদি কম হয় তেতিয়াহলে তাতকৈ কমি যাব সাধাৰণতে আপোনালোকৰ 60 18 হ'ব লাগে যেটো 5 মাৰ্কছ আৰু আপোনালোকৰ এই 5 মাৰ্কছৰ ক্ষেত্ৰত আৰু এটা কথা আপোনালোকৰ যেহেতু গ্ৰেডিং সিস্টেমত গোটেই এক্সামটো হ'ব গোটেই মাৰ্কিং বিলাক আপোনালোকক ডিভাইড কৰে সো গ্ৰেডিং সিস্টেমত ডিভাইড কৰাৰ লগে লগে আপোনালোকৰ সেইবিলাক CGPA পইণ্টত বা SGPA পইণ্টত আপোনালোকে গম পাব পিছৰ অৱস্থাত আৰু এইখিনি যিখিনি গ্ৰেডিং পইণ্ট বা যিখিনি CGPA পইণ্ট তাৰ পিছত তাৰ বিষয়ে আপোনালোকক মই ডিটেইলছত অলৰেডি ভিডিঅ' বনাই থৈছোঁ আপোনালোকে চাব পাৰিব বা আপোনালোকক পিছৰ অৱস্থাত যেতিয়া আপোনালোকৰ ৰিজাল্টৰ সময় হ'ব নিশ্চয় আপোনালোকক মই ইয়াৰ ওপৰতে আপডেট লৈ আহিম বা আপোনালোক ভিডিঅ' এটা লৈ আহিম তাত আপোনালোকে চাই ল'ব পাৰিব কিন্তু আপোনালোকৰ যেটো প্ৰশ্ন সাধাৰণতে আছিল বিশেষকৈ এই 60 আৰু 40 ৰ যেটো মাৰ্কিংৰ যেটো ডিফাৰেন্স আছিল হেইটোৰ 5 মাৰ্কছৰ কথা কৈছিল গতিকে ইয়াৰ ক্ষেত্ৰত এটা কথাই ক'ব পাৰো যে 60 ৰ ভিতৰত আপোনালোকৰ 18 5 মাৰ্কছ হ'ব আৰু লগতে 40 যেটো আপোনালোকৰ থাকিব IA মাৰ্কছৰ ভিতৰত অৰ্থাৎ ইন্টাৰেষ্টমেন্টত যেটো 40 থাকিব সেই 40 মাৰ্কছৰ 5 মাৰ্কছ হিচাপে যেহেতু আগতে 20 আপোনালোকৰ ইন্টাৰেষ্টমেন্ট আছিল আৰু 20 ভিতৰত 8 আপোনালোকৰ 5 মাৰ্কছ আছিল অৰ্থাৎ পাস কৰিব লাগে পাস কৰিবৰ কাৰণে সাধাৰণতে আপোনালোকৰ 8 মাৰ্কছ দৰকাৰ হয় গতিকে এতিয়া তাৰ ডাবল কৰি দিলে হ'ল আপোনালোকৰ 16 দৰকাৰ হ'ব আপোনালোকৰ 40 ভিতৰত আপোনালোকে হেতু কিন্তু মনত ৰাখিব যেহেতু আপোনালোকৰ ভাইভা হওক ইনসেম হওক বা বিভিন্ন যিবিলাক আপোনালোকৰ সেমিনাৰ আছে এই গোটেই যিমানবিলাক এটেন্ডেন্স হওক এই গোটেইখিনি মিলাই মেলিহে সাধাৰণতে আপোনালোকৰ যেটো এই ইনসেমৰ মাৰ্কছ অৰ্থাৎ 40 ভিতৰত যেটো দিব লাগে হেতু আপোনালোকক প্ৰভাইড কৰে গতিকে এই গোটেই বস্তুখিনিত যাতে আপোনালোকে এটেন্ডেন্ট হয় হেতু আপোনালোকে গুৰুত্ব দিব আৰু বহুতৰে হয়তো বিভিন্ন ধৰণৰ প্ৰবলেমছ থাকিব পাৰে এক্সামিনেশ্যনৰ সময়ত অৰ্থাৎ ইনসেমৰ এক্সামৰ সময়ত আপোনালোকে কিন্তু পিছৰ অৱস্থাত পিছৰ সময়খিনিটো আপোনালোকৰ নিজৰ যি শিক্ষক আছে তেওঁলোকক কথাখিনি অৱগত কৰিব আপোনালোকৰ প্ৰবলেমছ বিলাক তেওঁলোকক ক'ব নিশ্চয় আপোনালোকক হেতু তেওঁলোকে পিছৰ অৱস্থাত আপোনালোকৰ এক্সামটো লৈ দিব পাৰে সো এক্সামখিনি দিব আৰু এক্সামখিনি দিয়াৰ অৰ্থ এটো যে আপোনালোকৰ যেটো মাৰ্কছ পাব তাত সেই মাৰ্কছখিনি আপোনালোকক ভ্যালুএবল হ'ব এইবাবে যেহেতু আপোনালোকক তাত পিছৰ অৱস্থাত যেটো 40 মাৰ্কছ পাব তাত আপোনালোকক প্ৰভাইড কৰা হয় গতিকে এইখিনি কথা আছিল আপোনালোকৰ কাৰণে আপোনালোক জনাবৰ বাবে যেহেতু আপোনালোকে সুধি আছিল গতিকে জনালো 60 ভিতৰত আপোনালোকৰ 18 5 মাৰ্কছ হ'ব আৰু যেটো 40 থাকিব হেতু 40 ভিতৰত আপোনালোকক 16 আপোনালোকৰ 5 মাৰ্কছ হ'ব গতিকে এইখিনি কথা আপোনালোকক জনাই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিম আৰু যদি কিবা এনেকুৱা ধৰণৰ আৰু বেলেগ জানিব লগা থাকে তেতিয়াহলে আপোনালোকে নিশ্চয় কমেন্ট কৰিব চেষ্টা কৰিব মই আপোনালোকক এনসাৰ এইটো মাধ্যমেৰে ভিডিঅ'ৰ মাধ্যমেৰে দিবলৈ চেষ্টা কৰো আজি হেসকলক পাৰো মই কমেন্ট ৰিপ্লাই কৰো যিসকলক ভাবো যে না এনেকৈ ক'লে ভাল হ'ব গোটেইখিনিয়ে যেহেতু দৰকাৰ গতিকে জনাও তেনেকৈ আৰু কিবা যদি থাকে নিশ্চয় আপোনালোকে সুধিব পাৰে মই আপোনালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম সো আজিলৈ আপোনালোক এইখিনি কথা জনালো যিমান পাৰে ইমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই কথাখিনি গম পাব পাৰে সো এইখিনি কথাই আজি ধন্যবাদ